নমস্কাৰ মই সুৰেখা ছেত্ৰী আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ নতুন ইউটিউব চেনেল সুৰেখাস ৱৰ্ল্ড ভাবিলো মিউজিকৰ বাহিৰেও মোৰ সদায় মই কি কাম কৰো আপোনালোকক দেখাম বুলি আৰু ভাবিছো আপোনালোকে সহযোগ কৰিব মোক সকলে কৈ থাকে ব্লগ চেনেল এটা খোলা কিন্তু হিমানখিনি সাহস হোৱা নাছিলে কিন্তু লেটস ট্ৰাই মই প্ৰথমবাৰৰ বাবে চেষ্টা কৰি আছো যিমানখিনি পাৰো ভাল কন্টেন্ট দিবলৈ মই চেষ্টা কৰিম আশা কৰিছো মোক মৰম দিব মোৰ গীত বিলাকত যেনেকৈ সকলে মৰম দিয়ে আৰু মোক এই ব্লগ চেনেলটো মৰম দিব বুলি মই আশা কৰিছো সংগীতৰ লগতে কিছু বেলেগ কাম সেইবিলাকো মই আপোনালোকক দেখাই যাম মোৰ এই চেনেলটোত সকলে থাকিব মোৰ লগত একেলগে আৰু আজি আমি গৈ আছো বঙাইগাঁওলে মোৰ এটি সংগীতৰ অনুষ্ঠান আছে মই দেখুৱাই যাম আপোনালোকক আমি গৈ থাকোতে কি হয় আৰু গৈ প্লে ষ্টেজত আমি কোন জায়গাত যাম আৰু সংগীত অনুষ্ঠানটো আমাৰ কেনেকুৱা হল গুটেখিনি থাকিব এই ব্লগটোত আপোনালোকে মোৰ লগত একেলগে থাকিব এণ্ড ডোন্ট ফৰগেট টু লাইক সাবস্ক্ৰাইব মাই ইউটিউব চেনেল লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই যেতিয়া ভিডিও আপলোড কৰো আপোনালোকে পাই যায় সো কিপ ওয়াচিং এয়া গাইস আমি উলাইছো আজি অনুষ্ঠানলৈ আৰু আমাৰ গাড়ীৰ ভিতৰত পাৰফিউম মাৰি আছে আমাৰ দুজন ভাইটি হেতু হৈছে সুশান্ত আমি দেখুৱাই যাম সুশান্ত আৰু ৰাজু আছে আমাৰ লগত বহুত দিনৰ মূৰত ইতি উলাই আহিছে আৰু গা চা ধোৱা নাই চাগে সেইকাৰণে পাৰফিউম মোৰ পৰা খুজি আছে ফ্ৰিট পালে আলকাতৰাও খাই ইতি আমি গৈ আছো ৰাজু আছে আজি হেয়াৰ ষ্টাইল অলপ বেয়া হৈ আছে তাৰ হেলমেট পিন্ধি আছে সুশান্ত হাই কৈ দিয়া হেল্লো ইমান লাহেকে কৈছে আজি জামত ফচিছিলো এতিয়া ওলালো আমি লাষ্ট কৰিছা চাও মুখন লাষ্ট কৰা মোক এয়া দেখিছে এইটোৱে হয় এয়া হয় সেইটো পাৰফিউম খুজি লয় মোৰ পৰা গা চা নুধুই তুমি মাৰিবা দে মাৰা আমাৰ লগত এই ভাইটিও আছে নাম কি আছিল তোমাৰ দেবাদিত্য ওকে সুশান্তৰ ভাইটি এই এসব কেনেকে মাইছে ফ্ৰিট পালে দেখিছে সবে লগাও এস ফ্ৰিট পালে কেনেকে ফ্ৰিট পালে সবে লগাও তাকেটো ওকে ৰাখিছো দেই আমাক দিয়াৰ কাৰণে ও মাই গড মাই প্লেজার আমি বৰ্তমান গৈ আছো বঙাইগাঁওলে আৰু বৰ্তমান আছে হল আমাৰ মাজত সুৰেখা ছেত্ৰী হসকে হৈ আছে আৰু আজি একদম পুৰা ধামাকা প্ৰগ্ৰাম হ'ব ইয়াৰ ৰাজু আমাৰ এপিনে ভাইটি এটা লৈ আহিছো মই ঘৰৰ পৰা অকলে আহি বেয়া পাওঁ মানে মই তাৰ পিছত আজি বাইদেউ ফালি দিবতো একদম বঙাইগাঁওবাসী ৰাইজ একদম ৰৈ থাকিলে হ'ল আৰু আমি এতিয়া বাজে হ'ল আপোনাৰ সময় হৈছে 9:30 আমি 10 বজাত পাম 11 বজাত উঠিম 12 বজাত নামি যাম ধন্যবাদ ষ্টেজ আছে আমাৰ আমি গৈয়ে পোৱা নাই আই টায়াৰ্ড ভাগৰ লাগিছে অলপ দেৰি হৈছে আমাৰ গৈয়ে আছো তেতিয়া পৰা গৈয়ে আছো গৈ পোৱাই নাই ফাইনালি আমি হামিয়াই আহি পালোহি আমি মানে মই হামিয়াইছো অলমোস্ট আমি পালোহি পাইছোহি আমি প্ৰগ্ৰেমৰ জেগাত বৰষুণ ঢেৰ মানুহ বৰষুণ যদিও ঢেৰ মানুহ অনুষ্ঠানৰ মাজতে এনেকে বৰষুণ দিছে অকমান ৰখি দিছো গোটেই ষ্টেজত পানী ইমান সময় ভিজি গৈছে
পিছত এনেকৈ বৰষুণ দিয়াৰ কাৰণে আমাৰ এই বৰষুণৰ মাজতো যেনেকৈ তেনেকৈ অনুষ্ঠান আমাৰ হৈ গ'ল। মই দুবাৰ ষ্টেজত উঠিলোঁ, 3টা গীত গাওঁ, আকৌ বৰষুণ দিয়ে। চ' আমি এতিয়া ঘৰ যাবলৈ লৈছোঁ। এয়া বৰষুণ এতিয়াও দি আছে, এয়া আপোনালোকে দেখিব পাৰে, এতিয়াও বৰষুণ দি আছে। চ' অনুষ্ঠান তেনেকৈ তাৰ মাজতে হৈ গ'ল আৰু ঘৰ গৈ আছোঁ, আকৌ লগ পাম। প্ৰগ্ৰেমৰ পৰা আহি আমি বহুত ভাগৰ লাগিছে। এই চকু দেখিব পাৰে আপোনালোকে, মোৰ টোপনি আহি আছে, মোৰ টোপনি ধৰি আছে। অকণমান ফটোশ্বুটৰ কাৰণে আমি ধুনীয়া ৰাস্তাত ৰখিছিলোঁ। এয়া আমাৰ গাড়ী তাত আছে। এতিয়া আমি ঘৰ যাব লৈছোঁ। আহা ৰখি দিছোঁ, মানে এতিয়া যাওঁ আৰু আমি যাওঁ ন? যাওঁ ৰাইজ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই। অ'কে, তাৰ কথা শুনিব দেই, একদম বেয়া আছে। এয়া কি ধুনীয়া ৰাস্তা, ইমান ধুনীয়া জেগা। जीवन के ये रास्ते लंबे हैं सनम, काटेंगे ये जिंदगी ठोकर खा के हम, जालिम साथ ले ले अच्छे हम अकेले, हर 4 कदम भी चल न सकोगे समझे, अजी समझे अच्छा जी मैं हारी, चलो मान जाओ ना, देखी सबकी यारी मेरा दिल